তুলসী পাতেৰে বিষ ঝৰা মন্ত্ৰ। শৰীৰৰ যিকোনো অংশত অসহ্য বিষ যন্ত্ৰণা হ'লে এই তান্ত্ৰিক উপায় অৱলম্বন কৰিব। তাৰ বাবে প্ৰথমে যিকোনো এজোপা তুলসী গছৰ পৰা 3 খিলা তুলসী পাত সংগ্ৰহ কৰিব। মনত ৰাখিব তুলসী কৃষ্ণ তুলসী হ'ব লাগিব। আন তুলসী হ'লে কাম নহ'ব। এতিয়া তুলসী পাত 3খন 2খন হাতত লৈ এই মন্ত্ৰ জপ কৰিব। জাৰোতে এবাৰেই জাৰিব লাগে। জাৰি শেষ হোৱাৰ পিছত শৰীৰৰ যি অংশত বিষ হৈ আছে তাত তুলসীৰ পাত 3খন থৈ দিব। যদি শৰীৰৰ সেই অংশত বিষ আছে তেনেহ'লে তুলসীৰ পাতবোৰ মাটিত নপৰাকৈ লাগি ধৰিব। যেতিয়া বিষ শেষ হ'ব তেতিয়াহে তুলসীৰ পাতবোৰ নিজে পৰি যাব। এতিয়া জানো আহক মন্ত্ৰটো। মন্ত্ৰটো হ'ল ৰাম তুলসী কৃষ্ণ তুলসী আৰু তুলসী পাতা তোমাৰ কৃপাই বিষ যায় যথা তথা। স্মৰীয়া কৃষ্ণেৰ পদ ঘায়ে মুখেতে 3 তুলসীৰ পাতা আমি বচালাম তাতে। উঠ বিষ পাতাৰ পৰ শ্ৰীকৃষ্ণের বৰ মনসা বাক্য ইহা মনে তুই ধর। দাকিনী হাপিনী হাপা কাকিনী আৰু অমুকের অঙ্গের বিষ শীঘ্র সার। কার আজ্ঞে মা মনসার আজ্ঞে কার আজ্ঞে সিদ্ধগুরু আস্তিকের আজ্ঞে মৰ বিষ তুই মৰ তুলসী পাতাই মৰ। এই মন্ত্ৰটো অমুকে বুলি কোৱা শব্দটোৰ ঠাইত যাৰ বিষ ঝাৰিছে তেওঁৰ নাম ক'ব। ঈশ্বৰৰ কৃপাত আৰু মন্ত্ৰ প্ৰভাৱত সেই ব্যক্তি নিশ্চয় বিষ কোপৰ পৰা ৰক্ষা পাব। মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ আৰু ইয়াতে যেনেকৈ মন্ত্ৰটো আছে ঠিক তেনেকৈ আপোনালোকে ক'ব। ইয়াতে ক'ৰবাত বানান ভুল হৈছে, ব্যাকৰণ ভুল হৈছে, সেইবোৰ হেৰি নকৰিব, নধৰিব। যিকোনো মন্ত্ৰই মানে আগৰ পৰা তাহানিৰ পৰা যেনেকৈ প্ৰচলিত হৈ আহিছে ঠিক ছেইম টু ছেইম আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। তাৰ অলপ ইফাল সিফাল হ'লেই নিজৰ ফালৰ পৰা শুদ্ধ কৰি দিলেই মন্ত্ৰটো মন্ত্ৰ হৈ নাথাকে। মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ। ৰাম তুলসী কৃষ্ণ তুলসী আৰু তুলসী পাতা তোমাৰ কৃপাই বিষ যায় যথা তথা। স্মৰীয়া কৃষ্ণেৰ পথ ঘায়েৰ মুখেতে 3 তুলসীৰ পাতা আমি বচালাম তাতে। উঠ বিষ পাতাৰ পৰ শ্ৰীকৃষ্ণের বৰ মনসা বাক্য ইহা মনে তুই ধৰ। দাকিনী হাপিনী হাপা কাকিনী আৰু অমুকেৰ অঙ্গের বিষ শীঘ্ৰ সাৰ। ইয়াত অমুকেৰ ঠাইত আপোনালোকে যাৰ বিষ ঝাৰিছে বা ৰোগীৰ নামটো আপোনালোকে কৈ দিব। যেনিবা অমুক ইয়াতে দাকিনী হাপিনী হাপা কাকিনী আৰু যেনিবা দেৱজিতৰ জাৰিছোঁ, অমুকের ঠাইত দেৱজিতের অঙ্গের বিষ শীঘ্ৰ সাৰ তেনেকৈ ক'ব। কাৰ আজ্ঞে মা মনসাৰ আজ্ঞে কাৰ আজ্ঞে সিদ্ধগুৰু আস্তিকের আজ্ঞে মৰ বিষ তুই মৰ তুলসী পাতাই মৰ। তেনেকৈ আপোনালোকে মন্ত্ৰটো জপ কৰিব ভালকৈ। ঈশ্বৰৰ কৃপাত আৰু ভগৱানৰ প্ৰভাৱত আৰু মন্ত্ৰৰ প্ৰভাৱত সেই ব্যক্তি নিশ্চয় বিষ কোপৰ পৰা ৰক্ষা পাব। ধন্যবাদ।